ডেফিনেটলি হাৰাটোতো নিশ্চিত বুলি গম পাই তেখেতসকলে BPF জিকিছে সেইটো নিশ্চিত কি ক'ব যেটো আজি আৰু কোকৰাঝাৰত আহিব ৰেলী কৰিব ডাঙৰ কি ক'ব এটো এটা মিত্ৰ দল UPPL BJPৰ অক্সিজেন ল'ব বিচাৰিছে তেখেতসকলৰ পৰা পেট্ৰল তেল বিচাৰিছে ইহঁতৰ পেট্ৰল নহলে UPPL আৰু দৌৰিব নোৱাৰে ইহঁতৰ থকা পইচা আৰু BJP যদি নহয় UPPLক কোনেও ভোট নিদিয়ে BJPৰ ওপৰতে ডিপেন্ড কৰিছে নিৰ্ভৰ কৰিছে আৰু সাস্টেইন কৰিব বিচাৰিছে যাই থাকিব বিচাৰিছে নোৱাৰে BTC বাকিয়ে এই মিত্ৰ দলক ভোট নিদিয়ে বিশাল নিৰ্বাচন প্ৰচাৰৰ সভা অনুষ্ঠিত কৰিছে আপুনি ঘৰে ঘৰে পদূলিয়ে ৰাইজৰ সমৰ্থন বিচাৰিছে কেনেকুৱা UPPL আৰু BJPৰ বহু ডাঙৰ নেতাসকল আছে থকায়ে পইচায়ে কোনো চিন্তা নাই তেখেতসকলৰ ইয়াৰ কাৰণে 3-4খন হেলিকপ্টাৰ আমাৰ কোকৰাঝাৰ সমষ্টিৰ ওপৰেদি উৰি আছে আমি জানো দেখি আছো কিন্তু এই হেলিকপ্টাৰ দি ভোট নাপায় কবাৰ পৰা বাহিৰৰ পৰা ডাঙৰ মানুহ নেতা আহি পেলাই ইয়াৰ ভোট খুজিলেও আমাৰ BTC বাকি কোকৰাঝাৰ বাকিয়ে ভোট নিদিয়ে কাৰণটো হল এই ডাঙৰ নেতা যিসকলে বাহিৰৰ পৰা আহিছে সিহঁতে আমাৰ এই জাগাৰ সমস্যাৰ ওপৰৰ কোনো জ্ঞান নাই এই জাগাৰ দুখ বেদনা কোন জাতিয়ে কি কষ্টত আছে কোন জাতিয়ে কি জাতীয় সমস্যাৰ সন্মুখীন হ'ব লগা আছে এই কথাটো আমিহে জানো ইয়াৰ কাৰণে আজি কোকৰাঝাৰ বাসী মাত্ৰ নহয় দৰং ওদালগুৰিত ইতিমধ্যে সবে একগোট হৈ পেলাই BPF দলৰ প্ৰাৰ্থী ভোট দিছে আৰু 7 তাৰিখটোহে ৰখি আছে ইয়াত বসবাস কৰা 18টা জাতি গোষ্ঠী আৰু বহুতো পৃথিৱীত যিমান ধৰ্ম আছে সেই ধৰ্মালম্বী সকলোৱে একগোট হৈ আছে 7 তাৰিখত নাংগলত ভোট দিবৰ কাৰণে কেকৈ কোকৰাঝাৰ সমষ্টিত CM আহি আছে তাৰ উপৰিও যিখিনি মন্ত্ৰী আছে তেওঁলোকে খুব অঘনে মানে নিৰ্বাচন প্ৰচাৰ আমি শুনিছো 6জন কেবিনেট মন্ত্ৰী ইয়াতে কোকৰাঝাৰৰ পুৰা বেছ কৰিছে আৰু স্বয়ং চিফ মিনিষ্টাৰ আহি ইয়াতে বেছ কৰি আছে ভাল হৈছে সিহঁতৰ কিবাটো ইলেকশ্যন কেম্পেইনটো জাকজমক দেখুৱাইছে জাকজমক দি ভোট নাপায় আমি ইয়াৰ কাৰণে আমি BPF দলে ডাঙৰ মিটিঙো কৰা নাই আমাৰতো আগতে কৰিছো সিহঁতৰ যেতিয়া মানুহ নলাই সেইটো সময়ত আমি লাখ মানুহ আমি উলিয়ালো আৰু শোভাযাত্ৰা ইত্যাদি কৰি পেলাই আমি শেষ কৰিলো এতিয়া ৰিপিট কৰিছো গাঁৱে গৈ পেলাই সবকে ভোট দিয়াৰ আগত এবাৰ নমস্কাৰ দিছো याते करिम ना याते 1 मिनिट 2 मिनिट 1 मिनिट गाड़ी ला ओय माइक का এই সাইডে রাখিলে হ্যালো হইছে আচ্ছা হ্যাঁ এটা লব লাগি গতিকে মই ধৈৰ্য্যটো অসম্ভৱ হ'ব পাৰে বুলি ৰাস্তা গৈ পেলাই আপোনালোকক ইয়াত কষ্ট কৰি পেলাই অকণমান থাকিব দিয়া হয় একদম বেয়া নাপাব আমি জিকিমে আৰু সব জাতি গোষ্ঠী এবাৰ নাংগলতে ভোট দিব গতিকে মই আপোনালোকক এই ৰ'দত এনেকৈ ৰখি থকাৰ কাৰণে মই অত্যন্ত সুখী হৈছোঁ আৰু ধন্যবাদ দিছোঁ আপোনালোকক সবে আৰু ঘৰত যাব লাগিব ঘৰত হৈছে আৰু জিকাৰ পিছত আমাৰ দনে ছাৰ আমি একেলগে কাম কৰিম দে ধন্যবাদ
বাহিৰৰ পৰা আহিছে সিহঁতে নাম্বাৰ পৰ্যায়ৰে বোলে জিকিব কেনেকুৱা মানুহ বুলি দে আজি মই ডাঙৰ মিটিং কৰা নাই আপোনালোকে সকলোৱে দেখিছে মই ইলেকশ্যনত আহিব পাৰিম ছিকিম প্রত্যেক জাতি গোষ্ঠীয়ে আজি খ্রিস্টান হিন্দু মুসলিম বাথৌ ব্রহ্ম জয়গুরু সব ধর্মীয় মানুহবিলাকে আমাৰ লগত আহিছে আৰু ধৰ্মীয় নেতাবিলাকে কি কৈছে খ্ৰীষ্টিয়ান সকলে কি কৈছে যে বেলেগক আমি ভোট নিদিওঁ এই চৰকাৰক আমি ভোট নিদিওঁ নামঘৰতে সব খ্ৰীষ্টিয়ানবিলাকে ভোট দিব লাগে বুলি খ্ৰীষ্টিয়ান ধৰ্মীয় নেতাসকলে বিবৃতি দিছে আৰু আমাৰ বাথৌসকলে বড়োসকল সিহঁতক ক'লে যে প্ৰমোদ বড়ো ইমান ডাঙৰ ডাঙৰ কথা কৈছিল 2020 চনত কিন্তু এতিয়ালৈকে 4 বছৰত এটাও কাম নকৰিলে যেনেকে কথা কৈছিল এটাও নিদিলে তাতে আমাৰ বড়ো ধৰ্মীয় নেতা জ্যেষ্ঠ আৰু এইবাৰ ইলেকশ্যনত বাথৌ ধৰ্মীয় মানুহবিলাকে এটাও সেক্টৰত দিব নালাগে সব নামঘৰত দিব লাগে বুলি তেখেতসকলে অৰ্ডাৰ দিছে পৰিৱৰ্তনৰ কথা কোৱা কিবা ৭৫,০০০ বাইদেউসকলক দিব ঘৰে ঘৰে চাকৰি দিব ইত্যাদি ইত্যাদি প্ৰলোভন দেখুৱা অলপ চলপ মানুহে এনেকে দিম আমি এইটো কথা কোৱা নাই আমি প্ৰত্যেক জাতি গোষ্ঠীৰ জাতীয় সমস্যা এইটো দিয়াত আমাৰ লগত আছে ইয়াৰ কাৰণে যি জাতি গোষ্ঠীৰ সমস্যাবোৰ আছে